নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ জ্ঞান একাডেমি চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। আজি ভিডিঅ'টো যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। LP/UP টিচাৰ যিসকলে ভেকেন্সিত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে যথেষ্ট বেছি গুৰুত্বপূৰ্ণ হ'ব গৈ আছে, কাৰণ আপোনালোকক মই অহাবাৰৰ যোনটো লিষ্ট আছে তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আপোনালোকক মই আপডেটিংটো জনাম যে কেনেধৰণৰ এইবাৰ কাট অফ ৰেংকটো যাব। বহুতে মানে কমেণ্ট কৰি আছিলে দাদা এইবাৰ কাট অফ ৰেংক সম্পৰ্কে আমাক এটা ভিডিঅ' লাগে, সেইকাৰণে প্ৰস্তুত কৰি দিছোঁ। আপোনালোকে ভালকৈ চাই ল'ব। পোনপ্ৰথমে আপোনালোকক যিবোৰ ৰেড জ'ন আছে এইবাৰ ৰেড জ'ন হিচাপে পৰি আছে সেইবোৰহে ডিছকাশ্যন কৰিম। পোনপ্ৰথমে ৰেড জ'ন হিচাপে আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টটো পৰি আছে, গতিকে শোণিতপুৰ ডিষ্ট্ৰিক্ট ফাৰ্ষ্টত এইটো চাব পাৰিছে। এইটো LPৰ হয় আৰু এইটো UPৰ হয়। এইটো LPটো মই ডিছকাছ কৰি দিছোঁ। এইটো assamcareer.com পৰা লৈছোঁ। ধন্যবাদ তেখেতসকলৰ, তেওঁলোকৰ পৰা মই কালেক্ট কৰিছোঁ ডাটাটো, সেইকাৰণে জনাই দিছোঁ। আৰু পোনপ্ৰথমে মই আপোনালোকক শোণিতপুৰ ডিষ্ট্ৰিক্টটো জনাই দিব বিচাৰিছোঁ। ৰ'ব, শোণিতপুৰ এইটো শোণিতপুৰ ডিষ্ট্ৰিক্ট, ঠিক আছে। আকৌ ক্লিক কৰিলোঁ, ডকুমেণ্ট এইটো PDF আহিছে, ডাউনলোড কৰি দিছোঁ। অ'কে, আগৰবাৰ শোণিতপুৰৰ ক্ষেত্ৰত কাট অফ ৰেংকটো আপোনালোকে চাব পাৰিছিলে। OBCৰ ক্ষেত্ৰত হায়েষ্ট কাট অফ বুলি ক'লে 220 গৈছিলে হায়েষ্ট কাট অফ, আৰু ল' বুলি ক'লে মই অলপ স্ক্ৰল কৰি দিছোঁ। OBCৰ ল'ৰ ক্ষেত্ৰত আপোনালোকক কৈ দিব বিচাৰিছোঁ, OBCৰ ল' ক্ষেত্ৰত মানে 204 গৈছিলে। গতিকে ইয়াৰ পৰা এটা অনুমান ল'ব পাৰে যে OBCৰ ক্ষেত্ৰত মানে 61, 62ৰ ভিতৰত থকা চান্স আছে বা 60ৰ ভিতৰত থকাটো চান্স আছে। কিন্তু ডিষ্ট্ৰিক্টৰ ওপৰত ডিপেণ্ড কৰিব, কিছুমান ডিষ্ট্ৰিক্টত 58 পৰ্যন্ত মৰাৰ চান্স আছে। মানে এইবাৰ যোনটো ৰুল মতে সেইকাৰণে কৈছোঁ, ঠিক আছে। যিহেতু এইবাৰ 80% মান আপোনাৰ টেটৰ মাৰ্কআপ পোৱা লোৱা হ'ব, সেইকাৰণে জনাইছোঁ। আৰু SC যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ 206ৰ পৰা ষ্টাৰ্টিং হৈছিলে, আৰু 206ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই স্ক্ৰল কৰিছোঁ। আপোনাৰ ল' কাট অফ বুলি ক'লে এইটো ল' হয় 61, অ'কে। SC আৰু নাই, কম 196 পৰ্যন্ত গৈছিলে। গতিকে SC যিসকল বন্ধু বান্ধৱী আছে তেওঁলোকৰ মানে ধৰি লওক আপোনাৰ 58, 59ৰ ভিতৰত চান্স থকা দেখা পোৱা যায় মানে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, ঠিক আছে। আৰু ST হিলছৰ ক্ষেত্ৰত এইটো বস্তুটো চেঞ্জ হ'ব, ঠিক আছে বন্ধুসকল। এইটো ST হিলছৰ ক্ষেত্ৰততো বহুতেই কম বুলি ক'ব পাৰি, চাব পাৰিছে মাত্ৰ 168 পালে, জাষ্ট মানে পাছ কৰিছিলে আৰু কেণ্ডিডেটগৰাকীয়ে পাই গৈছে। গতিকে ST হিলছ যিসকল আছে তেওঁলোকৰ কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া কথাই নাই, ডাইৰেক্ট সিহঁতৰ কাৰণে ডাইৰেক্ট ভেকেঞ্চি আছে, মানে পাছ কৰিলে হ'ল মুঠতে টেটটো। আৰু STP যিসকল বন্ধুনী আছে তেওঁলোকৰ ক্ষেত্ৰত 200ৰ পৰা ষ্টাৰ্টিং হৈছিলে। আৰু ল' বুলি ক'লে আপোনালোকে চাব পাৰিছে 193টো ল' গৈছিল, ঠিক আছে বন্ধুসকল। আৰু ফিমেলৰ ক্ষেত্ৰত 235ৰ পৰা ষ্টাৰ্ট হৈছিলে, 200 মানে 235ৰ পৰা ষ্টাৰ্টিং হৈ পেলাই ক্ষেত্ৰত অলপ গৈছিলে দেই বন্ধুসকল। গতিকে স্ক্ৰল কৰিছোঁ কেটেগৰী, কিন্তু আগৰবাৰ বহুত পষ্ট আছিলে, সেইকাৰণে অলপ স্ক্ৰল কৰিছোঁ তলত, আৰু 213লৈকে গৈছিলে। গতিকে ক্ষেত্ৰত মানে 60, 61, 63 এইকেইটাৰ ভিতৰত মানে দেখা পোৱা যাব। এতিয়া কিছুমান ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কম যাব, কিন্তু শোণিতপুৰৰ ক্ষেত্ৰত 60+ যোৱা চান্স আছে, ঠিক আছে বন্ধুসকল। নেক্সট আপোনালোকৰ যিবোৰ বাকী ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা আছে। যদি আপোনালোকে চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ'ত যদি আপোনালোকে এই ভিডিঅ'ৰ যদি ভিউ ভাল আহে তেন্তে আপোনালোকক মই নেক্সট ভিডিঅ'ৰ জৰিয়তে বাকী ডিষ্ট্ৰিক্টবোৰ শ্বেয়াৰ কৰি দিম, ঠিক আছে বন্ধুসকল। ইমানেই কৈ সামৰণি মাৰিছোঁ, ধন্যবাদ। নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম।